আমাৰ ৰাজ্যত চৰকাৰী চাকৰি হৈছে আমাৰ ৰাজ্যত সেমি কণ্ডাক্টৰৰ দৰে নতুন উদ্যোগ আহিছে কা লৰা ছোৱালী বিলাকৰ কৰ্মসংস্থাপন হয় পঢ়িবৰ কাৰণে সুবিধা পায় অসমত যাতে উদ্যোগীকৰণ হয় ৰাতি গধূলিলৈকে যাতে বেহা বেপাৰ হ'ব পাৰে আপোনালোকে চাওক 3 বছৰ আগতে মই যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হলো মই ৰাইজক কৈছিলো যে ৰাইজ আপোনালোকে বিজেপিৰ চৰকাৰ এখন দিয়ক আমি দুৰ্নীতি নোহোৱাকৈ 1 লাখ চৰকাৰী চাকৰি দিম মোক বিশ্বাস কৰা নাছিল বহুতে কিন্তু আজি 3 বছৰ হৈ গল এই 3 বছৰত 1 লাখ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে কোনেও 1 টকাও কাকো ঘোষ দিবলগীয়া নহল এতিয়া আমি কি ঠিক কৰিছো যে এই বছৰ আমি অসমত আৰু 50,000 নতুন লৰা ছোৱালীক চৰকাৰী চাকৰি দিম 50,000 লৰা ছোৱালীক আৰু আমি চৰকাৰী চাকৰি দিম আৰু এটা মই কি ভাবিছো আজিকালি আপোনালোকে চাব চাকৰি যেতিয়া উলাই এখন ঘৰতে 2-3টা লৰাই চাকৰি পায় কিছুমান ঘৰত এটাও চাকৰি নাপায় সেই কাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছো চাকৰি যেতিয়া অৰেল হ'ব যাৰ ঘৰত এটাও চাকৰি নাই তেনেকুৱা লৰা ছোৱালীক আমি 10 নম্বৰ এক্সট্ৰা কৰি দি দিম যাতে চাকৰি নোহোৱা ঘৰত চৰকাৰী চাকৰি হ'ব পাৰে আপোনালোকে চাওক আজি আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো প্ৰথমতে কম মানুহে অৰুণোদয় পালে মিউনিচিপালিটি ইলেকশ্যনৰ পিছত আমি অৰুণোদয় আৰু অলপ বঢ়াই দিলো কিন্তু অৰুণোদয় দৰে আঁচনি অসমৰ দৰে দুখীয়া ৰাজ্য এখনে 1250 টকাকৈ আজি 30 লাখ মহিলাই মাহত বেংকৰ একাউণ্টত 1250 টকা পায় ঘৰত তেওঁলোকৰ এতিয়া সন্মান বাঢ়িছে গিৰিয়েকসকলেও স্বামীসকলেও ভাবে যে অন্তত মোৰ পৰিবাৰৰ বেংক একাউণ্টত 1250 টকা এতিয়া মাহৰ 10 তাৰিখে আহিব 30 লাখক দিলো এইবাৰ আমাৰ আঁচনিটো কোনে লৈ গল কৰ্ণাটকে লৈ গল মধ্যপ্ৰদেশে লৈ গল ছত্তীশগড়ে লৈ গল যে অসমে যেনেকৈ অৰুণোদয় কৰিছে আমি তেনেকৈ আমাৰ ৰাজ্যটো অৰুণোদয় কৰিম ছোৱালী মেট্ৰিক পাছ কৰিলে লৰা পালো বিয়া দি দিলো এতিয়া মই এটা কথা বিশ্বাস কৰো আমি যে কলো 1 লাখ চাকৰি দিম 30% ওমেন ৰিজাৰ্ভেশ্যন তাৰ মানে 30,000 চাকৰি ছোৱালীয়ে পাব 50,000 চাকৰি হ'ব 15,000 চাকৰি ছোৱালীয়ে পাব নাৰ্ছ আদিৰ চাকৰি ছোৱালীৰ বাদে বেলেগে পাব নোৱাৰে সেই কাৰণে আমাৰ ছোৱালীজনীক কলেজত পঠোৱাটো খুবেই গুৰুত্বপূৰ্ণ এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে মেট্ৰিক পাছ কৰাৰ পিছত যিমান ছোৱালী কলেজত পঢ়িব ছোৱালীজনীৰ পঢ়া খৰচ হিচাপে বছৰি 10,000 টকা আমি তাইৰ বেংকৰ একাউণ্টত দিম বছৰি আৰু যদি হায়াৰ সেকেন্ডাৰীৰ পৰা ডিগ্ৰী পঢ়ে 12,500 টকা কৈ দিম আৰু যদি ইউনিভাৰ্চিটিত পঢ়ে তাইৰ বেংক একাউণ্টত আমি প্ৰত্যেক বছৰে 25,000 টকা কৈ আমি দি দিম আজি আপোনালোকে চিন্তা কৰক চাকৰি অৰুণোদয় কলেজৰ নামভৰ্তি এই গোটেই কামবিলাক আজি চৰকাৰে দায়িত্ব লৈছে আমাৰ গুৱাহাটীতো মহিলা আত্মসহায়ক গোট আৰম্ভ হৈছে এইবাৰ অসমত যিমান মহিলা আত্মসহায়ক গোট আছে সকলোৰে সদস্যসকলক আমি লাখপতি বাইদেউ আঁচনিৰ অধীনত বেংক একাউণ্টত আমি 10,000 কৈ টকা দিম আৰু এই 10,000 টকা ভালকৈ খৰচ কৰিলে তেওঁলোকক আমি
পিছত আৰু 25,000 টকাকৈ বেংকৰ একাউণ্টত দিম। সেইকাৰণে গুৱাহাটীটো এতিয়া আমি চেষ্টা কৰিম যে গাঁৱৰ দৰে গুৱাহাটীটো যাতে আমি মহিলা আত্মসহায়ক গোট গঠন কৰিব পাৰোঁ আৰু মহিলাসকলক একত্ৰিত কৰি আমি তেওঁলোকৰ অৰ্থনৈতিক বিকাশৰ বাবে আমি কাম কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে জানে যে দেশত যেতিয়া শান্তি আহে আটাইতকৈ লাভ কাৰ হয়। আগতে আপোনালোকে জানে ঘৰৰ মানুহ কাম কৰিব যাব, আমাৰ চিন্তা হৈ থাকে যে কেতিয়া মানুহজন আহি পাব। ল'ৰা ছোৱালী বাহিৰত থাকে, চিন্তা হৈ থাকে যেতিয়ালৈকে ঘৰলৈ